ডফৰপুৰত ভয়ংকৰ ট্ৰেক্টৰ দুৰ্ঘটনা ৰাস্তাৰ কাম কৰি থকা অৱস্থাত হঠাৎ দ খাৱৈত বাগৰি পৰে উক্ত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ট্ৰেক্টৰ চালকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ঘটনাস্থলীত পাগলাহাট আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত চালকজনক উদ্ধাৰ কৰি ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আহত ব্যক্তিজনৰ নাম হামেদ আলী ঘৰ গোসাইগাঁও তেলিপাৰা বুলি জানিব পৰা গৈছে AS16AC3811 নম্বৰৰ পানী কঢ়িওৱা ট্ৰেক্টৰখনে হঠাৎ ৰাস্তাৰ ওচৰতে থকা পানী ভৰ্তি এটা দ খাৱৈত এটা চকা সোমাই যায় আৰু ফলত গাড়ীখন বাগৰি পৰি দুৰ্ঘটনা সংঘটিত হয় নিৰ্মীয়মান হজৰতগঞ্জ বজাৰৰ পৰা খুনাহাটলৈ যোৱা ৰাস্তাৰ কাম কৰি থকা ট্ৰেক্টৰখন দুৰ্ঘটনাত পতিত হয় তামাৰহাটৰ পৰা আশৰাফুল আলমৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ আমাৰ ধুবুৰী জিলাৰ তামাৰ থানাৰ অন্তৰ্গত দহলপুৰ গাঁও কাছকনা গাঁও পঞ্চায়ত ইয়াত আমাৰ 127 বিৰ পৰা GK ৰোড এটা ৰাস্তাৰ এই CC ব্লকৰ কাম এটা চৰকাৰে কিবা মালু এটা ঠিকাদাৰে কামটো লেহেম গতিত বহু দিনৰ পৰা কামখিনি কৰি আছে যি হওক আজি আৰু ইয়াত লেবাৰ মিস্ত্ৰীয়ে কাম কৰি থকা অৱস্থাত হঠাৎ ড্ৰাইভাৰৰ অসাৱধানতাত গাড়ীখন ইয়াৰ পৰা মোচৰ খাই পালটি পৰে আৰু গাড়ীখন পৰাৰ পিছত ড্ৰাইভাৰজনে ট্ৰেক্টৰখনৰ তলত পৰি যায় আৰু অত্র অঞ্চলৰ মানুহে বহুতো চিল্লা হাল্লা কৰাৰ পিছত সকলো মানুহ আহি কোনোমতে তেওঁক গাড়ীৰ পৰা ওলোৱাই অনাৰ পিছত দেখে তেওঁৰ নাক কাণে ৰক্ত ওলাই আছে আৰু বুকত যথেষ্ট আঘাত পাইছে তেওঁৰ অৱস্থা খুব সংকটজনক হোৱাত ততাতৈয়াকৈ পাগলাহাট আৰক্ষী আহি ইয়াত বহুত টাইম ৰখি থকাত 108 নোহোৱাৰ কাৰণে পাগলাহাট আৰক্ষীৰ গাড়ীত বেমাৰীজনক উঠাই লৈ যোৱাৰ পিছত অৰ্ধ ৰাস্তা যোৱাৰ পিছত 108 আহে 108 অহাৰ পিছত পাগলাহাট আৰক্ষীৰ গাড়ীৰ পৰা 108ত পঠাই দিয়া হয় এতিয়া তেওঁ খুব সংকটজনক অৱস্থাত আছে তেওঁৰ নাম আমি এতিয়ালৈকে সঠিকটো পোৱা নাই কিন্তু কোনোবাই কয় হামেদ আলী আৰু কোনোবাই কয় আৰু একে নাম আৰু কি নাম কলিম না